বিশ্বৰ আটাইতকৈ দীঘল ৰেল ষ্টেচনটো ক'ত আছে জানেনে? গিনিছ বুক অফ ৰেকৰ্ডছতো আছে এই ষ্টেচনটো। ভাৰততে আছে বিশ্বৰ আটাইতকৈ দীঘল ৰেলৱে ষ্টেচনটো। ভাৰতৰ কোনখন ৰাজ্যত আছে এই দীঘল ষ্টেচন? আপোনাৰ জানিব মন যোৱা নাইনে? APSC UPSC পৰীক্ষাটো আহিব পাৰে এই প্ৰশ্ন। গতিকে ঠাউকতে জানি থওক এই কথা। ভাৰতীয় ৰেলৱে বিশ্বৰ শীৰ্ষ 5টা বৃহৎ ৰেলৱে নেটৱৰ্কৰ ভিতৰত অন্যতম। ৰেলৱে প্ৰতিদিনে লাখ লাখ যাত্ৰীক নিজৰ গন্তব্যস্থানলৈ লৈ যায়। ভাৰতীয় ৰেলৱেৰ ৭,৩০৮টাতকৈ অধিক ষ্টেচন আছে, য'ত প্ৰায় ১৩,০০০ ৰেল চলে আৰু ২ কোটিৰো অধিক যাত্ৰী কঢ়িয়াই লৈ যায়। ভাৰতীয় ৰেলৱে হৈছে চৰকাৰৰ ৰাজহৰ অন্যতম বৃহৎ উৎস আৰু ভাৰতীয় অৰ্থনীতিৰ অন্যতম মেৰুদণ্ড। দেশৰ অন্যতম জনপ্ৰিয় পচন্দৰ আৰু কম খৰচী যাতায়াতৰ ব্যৱস্থা হ'ল ৰেলৱে। আপুনি কেতিয়াবা ৰেল ষ্টেচন বা প্লেটফৰ্মৰ কথা ভাবিছেনে? বিশ্বৰ আৰু ভাৰতৰ কোনটো ৰেলৱে ষ্টেচন আটাইতকৈ ডাঙৰ বা কোনটো প্লেটফৰ্ম আটাইতকৈ দীঘল? হয়, কৰ্ণাটকৰ হুবল্লীৰ শ্ৰী সিদ্ধাৰ্থ স্বামীজী ষ্টেচনটো হৈছে বিশ্বৰ আটাইতকৈ দীঘল ষ্টেচন। হুবল্লী জংচনত থকা ১ নং প্লেটফৰ্মটোৰ দৈৰ্ঘ্য হৈছে ১৫০৭ মিটাৰ। ২০২৩ চনৰ মাৰ্চ মাহৰ পৰ্যন্ত ই আছিল বিশ্বৰ আটাইতকৈ দীঘল ষ্টেচন। প্ৰায় ২০ কোটি টকা ব্যয় কৰি এই ষ্টেচন নিৰ্মাণ কৰা হৈছিল। শ্ৰী সিদ্ধাৰ্থ স্বামীজী ৰেল ষ্টেচন কৰ্ণাটকৰ হুবল্লীৰ অন্যতম গুৰুত্বপূৰ্ণ ৰেলৱে ষ্টেচন। ই ৰেলপথক বেংগালুৰু, হোছপেট আৰু ভাস্কো ডা গামা বেলাগাভীৰ সৈতে সংযোগ কৰে। ৰেলৱে বিষয়াসকলে জনোৱা মতে এই ষ্টেচনৰ নাম গিনিছ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো আছে। ভাৰতীয় ৰেলৱেৰ ইতিহাস ১৬০ বছৰতকৈ অধিক পুৰণি, কিয়নো ভাৰতৰ প্ৰথম যাত্ৰীবাহী ৰেল ১৮৫৩ চনৰ ১৬ এপ্ৰিলত মুম্বাইৰ পৰা থানেলৈ চলিছিল। ইয়াৰ ফলত ভাৰতৰ বিস্তৃত ৰেলৱে নেটৱৰ্কৰ আৰম্ভণি হৈছিল, যিটো বৰ্তমান বিশ্বৰ ৪ৰ্থ বৃহত্তম ৰেল নেটৱৰ্ক। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।